Hello friends, welcome to the class. Last class আমি ক্যালেন্ডার ট্ৰিকৰ ফাৰ্স্ট পাৰ্টটো ডিসকাস কৰিলো। তাত আমি ক্যালেন্ডাৰ ট্ৰিকৰ লগত অহা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে প্লাস তেওঁলোকৰ হিবিলাকৰ কনসেপ্টটো কি হয় কেনেকৈ আমি ফাইন্ড কৰিব পাৰো হেখিনি আমি ডিসকাস কৰিলো। কেইবাটাও ইম্পৰ্টেন্ট কোৱেশ্চন আমি তাত আমি সলভ কৰিছিলো। সো যিসকলে ফাৰ্স্ট ভিডিওটো চোৱা নাই তেওঁলোকে ফেসবুকত বা ইউটিউবত গৈ পেলাই চাব পাৰিব। অধীৰ মেথছ ক্লাছ বুলি আছে ইউটিউবত সাৰ্চ কৰিলে আপোনালোকে পাব। আজি আছে আমাৰ এই টপিকৰ ওপৰতে ক্লাস নম্বৰ 2 আজি আমি পাৰ্ট 2 তাৰ লগত ৰিলেটেড আৰু কিছুমান কোৱেশ্চন আমি সলভ কৰিম ঠিক আছে। এতিয়া কোৱেশ্চনখিনি কৰাৰ আগতে ইয়াৰ কনসেপ্টটো আমি অলপ যদি ৰিভাইজ কৰি লও যিসকলে নতুনকৈ ভিডিও চাই আছে তেওঁলোকৰ কাৰণে অলপ ভাল হ'ব বুজিবলৈ অসুবিধা নহব হয়নে। সো ইয়াত আমি ফাৰ্স্ট আমি চাইছিলো যে ইয়াৰটো কেইটা টাইপৰ থাকে দুটা টাইপৰ এটা থাকে জেনাৰেল ইয়াৰ আনটো থাকে লিপ ইয়াৰ এটা থাকে জেনাৰেল ইয়াৰ আনটো থাকে লিপ ইয়াৰ জেনাৰেল ইয়াৰত 365 ডেজ ধৰা হয় আৰু লিপ ইয়াৰত 366 ডেজ ধৰা হয় হয়নে। ইয়াত আমি কি উলিয়াইছিলো অড ডে উলিয়াব লাগে। অড ডে মানে কি হয় যেতিয়া অড ডে উলিয়াও আমি সদায় 7 দি পেলাই ডিভাইড কৰো। কিয় 7 দি পেলাই ডিভাইড কৰা হয় কাৰণ প্ৰতিটো মানে কি 7 দিনৰ মুৰে মুৰে বাৰ বিলাক ডে বিলাক কি হয় ৰিপিট হৈ থাকে। সেই কাৰণে আমি কি কৰিব লাগে অড ডে ফাইন্ড কৰিব যাওতে আমি 7 দি পেলাই ডিভাইড কৰিব লাগে। যদি ইয়াত আমি 7 দি পেলাই ডিভাইড কৰো 365 ক তেনেহলে আমি ৰিমাইন্ডাৰ কি পাও 1 পাম। ইয়াত ৰিমাইন্ডাৰ আমি পাম 1। সো জেনাৰেল ইয়াৰত অড ডে কিমান থাকে এক দিন থাকিব হ'ব। জেনাৰেল ইয়াৰত অড ডে এক দিন থাকিব আৰু 366 ক যদি 7 দি পেলাই ডিভাইড কৰো আমি ৰিমাইন্ডাৰ কিমান পাই যাম 2 পাম আৰু গতিকে ক'ব পাৰো যে 366 দ্যাট মিন্স লিপ ইয়াৰ বুলি কোৱাৰ লগে লগে তাত অড ডে কিমান থাকিব 2 দিন থাকিব। এতিয়া কোনো এটা ইয়াৰ বছৰ আমি লিপ ইয়াৰ হয় নহয় কেনেকৈ চেক কৰিম সদায় কি কৰিব লাগে 4 দি পেলাই ডিভাইড কৰিব লাগে। 4 দি পেলাই কিয় ডিভাইড কৰা হয় কাৰণ লিপ ইয়াৰটো কি হয় প্ৰতি 4 বছৰৰ মুৰে মুৰে হয় লিপ ইয়াৰটো হয়নে। লিপ ইয়াৰত ফেব্ৰুৱাৰী মান্থ যেটো থাকে তাত 29 ডেজ হয় আৰু জেনাৰেল ইয়াৰত ফেব্ৰুৱাৰী মান্থটো কিমান ডেজ হয় 28 ডেজ হয়। এখিনি মনত ৰাখিব লাগে। এতিয়া সাপোজ আমাক দিয়া আছে 2013 বা 1996 ঠিক আছে। এতিয়া ইয়াৰ ভিতৰত 2013 টো লিপ ইয়াৰ হয় নে নাই আমাক যদি চেক কৰিব দিয়ে আমি 2013 ক 4 দি পেলাই ডিভাইড কৰিম। যদি ডিভাইড হৈ যায় তেনেহলে এটো লিপ ইয়াৰ হ'ব যদি ডিভাইড নহয় তেনেহলে লিপ ইয়াৰ নহব। তো আমি জানো যে 2013 টো 4 দি পেলাই ডিভাইড নহয় তো এটো লিপ ইয়াৰ নহব আৰু 1996 ক আমি 4 দি পেলাই ডিভাইড কৰিব পাৰিম হয়নে। 96 ক আমি 4 দি পেলাই ডিভাইড কৰিব পাৰিম গতিকে এটো কি হ'ব লিপ ইয়াৰ হ'ব ঠিক আছে। এনেকুৱা ধৰণৰ ইয়াৰ 2013 14 15 16 1996 94 1849 কিবা যদি এনেকৈ ইয়াৰ দিয়ে তেনেহলে সদায় আমি 4 দি পেলাই ডিভাইড কৰিম লিপ ইয়াৰ হয় নে নাই চেক কৰিবৰ কাৰণে। আৰু যদি গোটা এটা সেঞ্চুৰী থাকে আমি যাক শতাব্দী বুলি কওঁ সেঞ্চুৰী বুলি যদি কয় যদি বলে ইয়াত দিলে 1200 1300 1400 2000 হয়নে 2100 সো এইবিলাক লিপ ইয়াৰ হয় নে নাই ইহঁতক আমি চেক কৰিবৰ কাৰণে 4 দি পেলাই ডিভাইড কৰিলে নহব। এইটো ক্ষেত্ৰত মনত ৰাখিব লাগিব এইবিলাকক ডিভাইড সদায় আমি কিহেৰে কৰিম 400 এৰে ডিভাইড কৰিম। 400 এ যদি ডিভাইড হৈ যায় তেনেহলে লিপ ইয়াৰ হ'ব আৰু ডিভাইড নহলে কি হ'ব লিপ ইয়াৰ নহব। এইখিনি কথা আমি লাষ্ট যেটো ক্লাস হৈছিলে সেই ক্লাছত আমি বেসিক এইখিনি আমি ডিসকাস কৰিছিল আৰু এইবিলাকৰ ওপৰত ডিপেন্ড কৰি আমি কোৱেশ্চন বিলাক সলভ কৰিছিল। ইয়াত বেছি মানে বেলেগ ডাঙৰ ডাঙৰ কথা আপোনাৰ মনত ৰখাৰ দৰকাৰ নাই। আমি জেনাৰেলি প্ৰায় এইবিলাক কথা আমি জানোৱে হয়নে। লিপ ইয়াৰ কি হয় জেনাৰেল ইয়াৰ কি হয় জানুৱাৰী মাহত কিমান দিন থাকে ফেব্ৰুৱাৰী মাহত কিমান দিন থাকে হয়নে আগষ্ট মাহত কিমান দিন থাকে ডিসেম্বৰত কিমান দিন থাকে। আমি ডিসেম্বৰ বুলি কোৱাৰ লগে লগে জানো 31 ডেজ থাকে হয় নাই। জুলাই বুলি কোৱাৰ লগে লগে 31 জুন বুলি কোৱাৰ লগে লগে 30 ডেজ থাকে বুলি আমি জানো। এতিয়া জুন বুলি কোৱাৰ লগে লগে জুন মাহত অড ডে কিমান থাকে আমি যদি উলিয়াব বিচাৰো জুন মাহৰ অড ডে কিমান এতিয়া হিসাব কৰি থাকিব নালাগে জুন মাহত কিমান দিন থাকে আমি জানো আমি সদায় ক্যালেন্ডাৰ চাই থাকো হয় নহয়। ক্যালেন্ডাৰ যদি চাই থাকো তেনেহলে জুন মাহত আমি জানো 30 ডেজ থাকে। সো 30 ক আমি 7 দি পেলাই ডিভাইড কৰিম সো আমি ৰিমাইন্ডাৰ কি পাম 2 পাম 7 4 jar 28 7 মানে 4 বাৰ গলে 28
সো 30 পৰা 28 গলে ৰিমাইন্ডাৰটো কিমান থাকিব 2 থাকিব সো জুন মাহত অড ডে কিমান থাকে 2 হয় না জুলাই মাহত অড ডে কিমান হ'ব তাৰ 31 ডেজ থাকে যদি 30 ত ৰিমাইন্ডাৰ 2 হয় 31 ত ৰিমাইন্ডাৰ 3 হ'ব সো তাত অড ডে কিমান হ'ব 3 হ'ব এইখিনিত কথা আমি চাইছিলো সো এতিয়া আমি কিছুমান কোৱেশ্চন লও ইয়াত দুটা কোৱেশ্চন লিখা আছে এই কোৱেশ্চন বিলাক আমি সলভ কৰিম আৰু ইম্পৰ্টেন্ট ভাল কনসেপ্টৰ কোৱেশ্চন আছে এইখিনি আজিৰ ভিডিওত আমি সমাধান কৰিম ঠিক আছে তো চাই থাকিব ভিডিওটো হেকলৈকে তো ফাৰ্স্ট কোৱেশ্চনটো আমি লৈছো ইয়াত দিছে It was Saturday on 17 December 1982 Saturday শনিবাৰ 17 December মানে ডিসেম্বৰ মাহৰ 17 তাৰিখ শনিবাৰ পৰিছে কিমান চনত 1982 ত তেনেহলে what was the day of the week 22 December 1984 তেনেহলে 1984 চনৰ 22 ডিসেম্বৰটো কি বাৰ পৰিব হেতু আমি উলিয়াব লাগে এতিয়া ইয়াত আমি কি হিসাব কৰিব লাগিব অলপ আগতে যে আমি সাইজ মানে ডিসকাস কৰিছিলো অড ডে বুলি হয় না হে অড ডে বিলাক উলিয়াব লাগে অড ডে বিলাক উলিয়ালে আমি ইয়াৰ আনসাৰ বিলাক পাই যাম সো আমি চাও কি দিছে 17 ডিসেম্বৰ 1982 হয় না সো 82 ৰ পৰা নেক্সট কি দিছে 1984 সো 1983 82 83 আহিলে 84 এটো 17 ডিসেম্বৰ আৰু এটো কিমান ডিসেম্বৰ দিছে 22 ডিসেম্বৰ দিছে হয় না এতিয়া চাওক 17 ডিসেম্বৰ 82 ৰ পৰা 17 ডিসেম্বৰ 83 এটা এবছৰ হয় এইটো বছৰটো কি বছৰ হ'ব এইটো লিপ ইয়াৰ হয় জানো এতিয়া চাওক আমি 82 ৰ পৰা 83 যদি আহো 83 ইয়াত ডিসেম্বৰ 17 ডিসেম্বৰৰ পৰা স্টাৰ্ট হৈছে ইয়াত ফেব্ৰুৱাৰী মাহটো হোৱা নাই মানে ইনক্লুড হোৱা নাই ইয়াত ফেব্ৰুৱাৰী মাহটো আগতে পাৰে হৈ গল হয় নহয় এটা ফেব্ৰুৱাৰী মাহটো কোনটো বছৰৰ ফেব্ৰুৱাৰী মাহটো ইনক্লুড হৈছে 83 ৰ ফেব্ৰুৱাৰী মাহটো ইনক্লুড হৈছে হয় নহয় 1983 ৰ ফেব্ৰুৱাৰী মাহটো ইয়াত ইনক্লুড হৈছে সো 1983 টো আমি চাব লাগে যে লিপ ইয়াৰ হয় নে নহয় সো 83 ক আমি 4 দি পেলাই ডিভাইড কৰিব নোৱাৰো যদি ডিভাইড কৰিব নোৱাৰো এটো হ'ব জেনাৰেল ইয়াৰ সো জেনাৰেল ইয়াৰ যদি হয় তেনেহলে আমি অলপ আগতে পাইছিলো জেনাৰেল ইয়াৰত অড ডে কিমান থাকে 1 থাকে সো আমি ইয়াত অড ডে কিমান পাই যাম 1 হ'ব এতিয়া 1983 17 ডিসেম্বৰ 1983 ৰ পৰা 17 ডিসেম্বৰ 1984 লৈকে এইটো আমি চাব লাগে এই বছৰটো এতিয়া 83 ৰ পৰা 84 যদি আহো ইয়াত 17 ডিসেম্বৰ লৈকে চাইছে সো ফেব্ৰুৱাৰী মাহটো কাৰ ইনক্লুড হৈছে 84 ৰ হয় নাই ফেব্ৰুৱাৰী মাহটো 84 ৰ ইনক্লুড হৈছে যদি ফেব্ৰুৱাৰী মাহটো 84 ৰ ইনক্লুড হৈছে তেনেহলে আমি চাব লাগিব 84 টো লিপ ইয়াৰ হয়নে নহয় সো 84 ক আমি 4 দি পেলাই ডিভাইড কৰিব পাৰো যদি 4 দি পেলাই 84 ক ডিভাইড কৰিব পাৰো তেনেহলে এটো লিপ ইয়াৰ হ'ব যদি লিপ ইয়াৰ হয় তেনেহলে ইয়াত অড ডে কিমান হয় 2 দিন হয় এতিয়া 17 ডিসেম্বৰ 82 ৰ পৰা 83 83 পৰা 84 ত আমি অড ডে কিমান পালো 1 + 2 3 পাই গলো আৰু আমাৰ কেইটা দিন লাগে 22 ডিসেম্বৰৰ কথা কৈছে আমি 17 ডিসেম্বৰলৈকে উলালো এতিয়া 17 + 22 হলে কিমান হ'ব 17 ৰ লগত 20 কিমান প্লাস কৰিলে 22 5 হয় নাই আৰু 5 দিন ইয়াত থাকি যাব এই 5 দিনটো কি হ'ব অড ডে হিচাপে ইয়াত প্লাস হৈ যাব ঠিক আছে অড ডে হিচাপে ইয়াত প্লাস হ'ব তেনেহলে আমি ইয়াত কিমান পাম 2 + 5 7 + 1 8 8 পাম 8 ক যদি আকৌ 7 দি প্লাই ডিভাইড কৰো কিয় 7 দি প্লাই ডিভাইড কৰিছো আমি ডিভাইড কেতিয়া কৰিম যেতিয়া 7 বা 7 তকৈ ডাঙৰ নাম্বাৰ পাম কাৰণ 8 বুলি কোৱাৰ লগে লগে তাত মানে কি আকৌ এক সপ্তাহ সময় গৈ আছে এক সপ্তাহ সময় যোৱাৰ লগে লগে এক সপ্তাহৰ পিছত আকৌ কি হয় দিনবিলাক ৰিপিট হয় সেই কাৰণে 7 বা 7 তকৈ ডাঙৰ সংখ্যা পোৱাৰ লগে লগে আমি 7 দি প্লাই ডিভাইড কৰিব লাগে ইয়াত মই 5 টো ডাইৰেক্ট লৈ ললো কাৰণ 7 তকৈ সৰু হয় যদি 5 তকৈ ডাঙৰ সংখ্যা 12 13 14 বা 7 বা 8 হলে হয় তেতিয়া আমি 7 দি পেলাই ইয়াত ডিভাইড কৰিলো হয় ঠিক আছে এতিয়া 8 ক যদি 7 দি পেলাই ডিভাইড কৰো 7 1 * 7 ৰিমাইন্ডাৰ কি পাম 1 পাম সো এই 1 টো আমি এই স্যাটাৰডেৰ লগত আমি প্লাস কৰি দিম স্যাটাৰডেৰ লগত যদি 1 প্লাস কৰো স্যাটাৰডে 1 প্লাস কৰিলে একদিন আগুৱাই গলে আমি কি পাম সানডে পাম স্যাটাৰডেৰ নেক্সট ডে টো কি পাম সানডে পাম সো ইয়াৰ আমাৰ এনসাৰটো কি হ'ব সানডে হ'ব খুব ধুনিয়া কনসেপ্ট হয় পৰীক্ষাৰ কাৰণে খুব ইম্পৰ্টেন্ট কোৱেশ্চন একো টান নহয় অলপ যদি ভালকে চাই দুটামান কথা মনত ৰাখিলে হল একদম ইজি হয় ঠিক আছে
এই কনসেপ্টবিলাক যদি জানে আপোনালোকে 100% পৰীক্ষাত এনেকুৱা ধৰণৰ কুৱেশ্যনত নম্বৰ আপোনালোকে উঠাব পাৰিবই হ'ব এতিয়া এইটো এটা অংক আছিলে যেটো আগৰ ডেট দিয়া আছে নেক্সট ডেটৰ মানে কি ডে উলিয়াব দিছে এতিয়া এই অংকটো কি দিছে নেক্সট টু দিয়া আছে আগৰ ডেট দিয়া আছে তাৰ পিছৰ ডেটহে উলিয়াব লাগে ইয়াত কি দিছে ইট ওয়াজ ফ্ৰাইডে অন 1st জুলাই 1977 1st জুলাই দিছে হয় না 1st জুলাই 1977 দিছে আৰু আমি উলিয়াব লাগে what was the day of the week on 1st July 1970 এতিয়া ইয়াত সব 82 দিয়া আছিল 84 ত উলিয়াব আছিল হয় না ইয়াত 77 ৰ দিয়া আছে 70 মানে উল্টা আছে উল্টাকে আছে এতিয়া ইয়াত ভয় খাব নালাগে যে ইয়াত আকৌ নতুন কিবা মানে আহিব নেকি একো নাহে আমি ইয়াত যেনেকৈ উলিয়াইছিলো অড ডে ইয়াতো সেম প্ৰসেছত উলিয়াম ইয়াত যেনেকৈ 82 ৰ পৰা 84 উলিয়াইছিলো ইয়াত 70 ৰ পৰা 77 লৈকে উলিয়াম জাস্ট আমি কি কৰিব লাগে ইয়াত যেটো লাষ্ট অড ডে 1 পাইছিলো প্লাস কৰিছিলো ইয়াত আমি যেটো লাষ্ট অড ডে পাম হেতু আমি মাইনাস কৰি দিম জাস্ট মানে লাষ্টত মাইনাস কৰিম ইয়াত প্লাস কৰিছিলো হ'ব এতিয়া আমি 77 ৰ পৰা চাম এটো আমি ইয়াত নিলিখো আমি 70 পৰা চাম ঠিক আছে 1st জুলাই 70 ৰ পৰা চাম এটো 1st জুলাই 1970 77 লকে আছে হয় না 71 72 73 74 75 76 77 এতিয়া এটো হল এখিনি জুলাই 1st জুলাই দেই আমি এতিয়া সাম ইয়ারলি অড ডে বিলা কিমান হয় আমি এখিনি হিসাব কৰোতে সদায় লিপ ইয়ারটো আমি চাব লাগিব এতিয়া ইয়াতটো জুলাই মাহৰ পৰা স্টার্ট হৈছে ফেব্ৰুৱাৰী মাহ ইনক্লুড হোৱা নাই 70 ৰ পৰা 71 এটা ফেব্ৰুৱাৰী মাহটো কোড ইনক্লুড হৈছে 71 ত ইনক্লুড হৈছে হয় নহয় তো 71 টো চাব লাগে লিপ ইয়াৰ হয় না নহয় 71 টো লিপ ইয়াৰ নহয় সো ইয়াত অড ডে পাই গলো 1 71 ৰ পৰা 72 এতিয়া 71 জুলাইৰ পৰা 72 জুলাই দ্যাট মিন্স ইয়াত ফেব্ৰুৱাৰী মাহটো 72 ত ইনক্লুড হৈছে সো 72 ক আমি 4 দি ডিভাইড কৰিব পাৰো হয় নহয় যদি 4 দি ডিভাইড কৰিব পাৰো তেনেহলে এটো অড ডে কিমান হৈ যাব 2 মানে এটো লিপ ইয়াৰ হৈ গল 72 টো লিপ ইয়াৰ হয় যদি এটো লিপ ইয়াৰ হৈছে এতিয়া হৈ গল 73 ত ফেব্ৰুৱাৰী মাহটো ইয়াত ইনক্লুড হৈছে সো ইয়াত এটো লিপ ইয়াৰ নহব এটো হ'ব অড ডে 1 73 এতিয়া 73 ৰ জুলাই মাহৰ পৰা 74 ৰ জুলাই মানে 74 ৰ ফেব্ৰুৱাৰী মাহটো ইয়াত ইনক্লুড হৈছে তো 74 ক আমি 4 দি ডিভাইড কৰিব পাৰিম জানো 4 1 jar 4 34 হয় নোৱাৰো গতিকে অড ডে 1 হ'ব 75 को আমি 4 দি ডিভাইড কৰিব নোৱাৰো অড ডে 1 হ'ব 76 ক পাৰিম না 4 1 jar 4 36 থাকে পাৰিম 76 টো হ'ব লিপ ইয়াৰ 2 আহিব 77 টো আমি 4 দি ডিভাইড কৰিব নোৱাৰো অড ডে আহিব 1 সো আমি কিমান পালো 1 + 2 3 4 5 6 7 8 9 9 পাই গলো 7 দি ডিভাইড কৰিলে ৰিমাইন্ডাৰ পাই যাম আমি 2 এতিয়া লাষ্ট স্টেপটো মনত ৰাখিব লাগে ইয়াত 77 ৰ দিয়া আছে ইয়াত আমাক 70 হে উলিয়াব দিছে হয় নহয় সো আমি ইয়াত প্লাস নকৰো মাইনাস কৰিম জাস্ট এই ডিফাৰেন্সটো মনত ৰাখিব ইয়াত আমি প্লাস কৰিছিলো কেতিয়া প্লাস কৰিছিলো যেতিয়া আগৰ ডেট দিয়া আছে পিছৰ ডেট উলিয়াব দিছে ইয়াত পিছৰ ডেট দিয়া আছে আগৰ ডেট উলিয়াব লাগে সো ইয়াত আমি মাইনাস কৰিম কৰ পৰা মাইনাস কৰিম ফ্ৰাইডেৰ পৰা 2 দিন মাইনাস কৰি দিলে কি হ'ব ফ্ৰাইডেৰ আগত কি আহে থাৰ্সডেৰ আগত কি আহে ওয়েডনেসডে হয় না ফ্রাইডে মানে শুক্ৰবাৰৰ আগত আহে বৃহস্পতিবাৰৰ আগত আহে বুধবাৰ মানে হৈছে ওয়েডনেসডে সো আমাৰ এনসাৰটো হ'ব ওয়েডনেসডে ঠিক আছে খুব ধুনীয়া কনসেপ্ট হয় একেবাৰে ইজি এইখিনি কনসেপ্টখিনি যদি জানে আপোনালোকে 100% এই কোৱেশ্চনখিনি আপোনালোকে সলভ কৰিব পাৰিব পৰীক্ষাত হ'ব সো নেক্সট কোৱেশ্চন নম্বৰ 3 4 এইখিনি কি আছে চাও আমি নেক্সট তিনটা কোৱেশ্চন লৈছো আমি কোৱেশ্চন নম্বৰ 3 4 5 এবিলাক গুটে এসএসসি ধা কোৱেশ্চন হয় এসএসসি আৰু ৰেলৱে প্ৰায় অহা কোৱেশ্চন কোৱেশ্চন নম্বৰ 3 আছে ইট ওয়াজ মানডে অন 17th মাৰ্চ 1980 মানে সোমবাৰ মাৰ্চৰ 17 তাৰিখ 1980 কিমান আছে মানডে সোমবাৰ দিয়া আছে what was the day of the week 12 July 1980 তেনেহলে 12 July 1980 কি বাৰ হ'ব মানে সন একে আছে ইয়াত সন কি আছে একে আছে 1980 এ আছে জাস্ট ইয়াত কোৰ পৰা আহিব লাগে মাৰ্চ
মাৰ্চ এপ্ৰিল মে জুন জুলাই হয়নে 12 জুলাইলৈকে আহিব লাগে 12 জুলাই মাৰ্চৰ এতিয়া চাওক 17th মাৰ্চ বুলি আছে 17 মাৰ্চটো গুছিয়ে গ'ল মাৰ্চৰ কিমান দিন থাকে 31 দিনীয়া মাহ হয় 31 দিনৰ ভিতৰত 17 দিনটো গুছি গ'ল 31 ডেজৰ ভিতৰত 17 ডেজটো কি হৈ গ'ল মাইনাছ হৈ গ'ল 31 ৰ পৰা 17 মাইনাছ কৰিলে আমি কিমান পাম 14 সো মাৰ্চ মাহৰ কিমান দিন থাকিলে 14 দিন থাকিলে মই ইয়াত লিখি দেখুৱাইছো জাস্ট বুজাবৰ কাৰণে কিন্তু লিখাৰ দৰকাৰ নাই মাইণ্ডত ক্যালকুলেশন কৰিব যে মাৰ্চ মাহৰ 17 দিন গুছি গ'ল 31 দিন থাকে 17 দিন গুছি গ'ল তো থাকিলে কিমান 14 দিনক যদি 14ক যদি 7 দি পেলাই ডিভাইড কৰো 2 টাইমস হয় ৰিমাইন্ডাৰ কি পাও আমি 0 মানে অড ডে কি হয় 0 এতিয়া এপ্ৰিল মাৰ্চটো যদি 31 দিনীয়া হয় এপ্ৰিলটো 30 দিনীয়া হ'ব সো এপ্ৰিল যদি হয় 30 ডেজ 7 দি পেলাই ডিভাইড কৰিলে ৰিমাইন্ডাৰ 2 পাম কাৰণ 4 7 গুণ 7 4 গুণ 28 4 বাৰ যাব 30 ৰ পৰা 28 গলে 2 থাকিলে সো মে মাহটো কিমান হৈ যাব এপ্ৰিল টু 30 হলে মে টু অবিয়াসলি 31 হলে 30 ত 2 ৰিমাইন্ডাৰ 31 ত 3 ৰিমাইন্ডাৰ জুন মাহত আকৌ 2 ৰিমাইন্ডাৰ কাৰণ জুন মাহত 30 দিন থাকে এতিয়া জুলাই কেই তাৰিখৰ লৈকে ল'ব লাগিব 12 তাৰিখ কাৰণ 12 জুলাই বুলি কৈছে জুলাই মাহৰ 12 দিন ল'ব লাগে গতিকে 12ক যদি মই 7 দি পেলাই ডিভাইড কৰো 7 1 jar 7 12 minus 7 থাকে 5 মানে অড ডে ইয়াত কিমান থাকে 5 থাকে এতিয়া এখানে যদি মই প্লাস কৰি দিও কিমান পাম 2 plus 3 5 5 plus 2 7 7 plus 5 হৈ গল 12 ক আকৌ যদি 7 দি পেলাই ডিভাইড কৰো ইয়াত আমি ৰিমাইন্ডাৰ কিমান পাই যাম আমি 5 পাই যাম ৰিমাইন্ডাৰ আমি কিমান পাই যাম 5 পাম এতিয়া মাৰ্চৰ 17 মাৰ্চ বুলি কৈছিলে 12 জুলাই মানে আগলৈ যাব লাগে মানডেৰ লগত আমি 5 দিন যোগ কৰিব লাগে মানডে টিউজডে ওয়েডনেসডে থাৰ্সডে ফ্ৰাইডে স্যাটাৰডে হ'ব আমাৰ এনসাৰ মানে মনডে সোমবাৰৰ লগত আৰু 5 দিন যোগ কৰিব লাগে মঙ্গল বুধ বৃহস্পতি শুক্ৰ শনি সো ইয়াত আমাৰ এনসাৰটো কি হ'ব শনিবাৰ স্যাটাৰডে হ'ব সো এনেকে এটা বছৰৰ ভিতৰত দিলে আমি কেৱল মাহ বিলাক হিসাব কৰিব লাগে মাহ বিলাকত কিমান দিন থাকে হেকিনি আমি জানোৱে 30 দিন না 31 দিন আৰু জিটু মাহৰ জিমান ডেট লকে দিব হে ডেটটো হিসাব কৰিব লাগে জিটু মাহৰ জিমান ডেটৰ পৰা দিব হে ডেটৰ তাৰ লকে মাইনাস কৰি বাকিখিনি হে ল'ব লাগে যেনেকৈ আমি ইয়াত মাৰ্চৰ 17 তাৰিখৰ পৰা দিছিলে 17 দিন মাইনাস কৰি 14 দিন ললো ইয়াত 12 জুলাই লকে দিছে সো 12 দিনটো হে লৈছো আমি ইয়াত সো এনেকে অড ডে বিলাক গুলিয়া প্লাস কৰি 7 দি ডিভাইড কৰিব জিটু পাব তাৰ লগত আকৌ এই জিটু দিনৰ লগত প্লাস কৰিব ইয়াত পাই যাম যদি পিছৰ দিন দিয়া থাকে মানে আগৰটো দিয়া আছে পিছৰটো উলিয়াব লাগে তা আমি মাইনাস কৰি দিলে হৈ যাব ঠিক আছে এটা নেক্সট 4 নম্বৰ চাও if the last day of February 2012 was Wednesday ইয়াত অপশন বিলাক লিখা হোৱা নাই অপশন বিলাক থাকিলে হ'ব কি নাই then what was the last day of February 2011 মানে 2012 ৰ ফেব্ৰুৱাৰী মাহৰ যেটো শেষৰ দিনটো কি বাৰ আছিল ওয়েডনেসডে বুধবাৰ আছিল বুধবাৰ যদি হয় তেনেলে 2011 ৰ ফেব্ৰুৱাৰী মাহৰ শেষৰ দিনটো কি হ'ব সো এটো পিছৰটো দিয়া আছে আগৰটো উলিয়াব লাগে মানে নেক্সটটো দিয়া আছে ইয়াৰ আগৰটোহে উলিয়াব লাগে সো আমি হিসাবটো একে ধৰণেৰে কৰিম কেনেকৈ কৰিম ইয়াত লাষ্ট ডে হয় নহয় এটা ফেব্ৰুৱাৰী বুলি কোৱাৰ লগে লগে ফেব্ৰুৱাৰী 2011 বুলি কোৱাৰ লগে লগে লাষ্ট ডে কেই দিন কোনটো হ'ব 28 তাৰিখ হ'ব না 29 তাৰিখ হ'ব হেতু আমি জানিব লাগিব এতিয়া 2011 টু লিপ ইয়াৰ হয় জানো 2011 টু লিপ ইয়াৰ নহয় সো 28 ডেজ ধৰিব লাগিব মানে এটো 28 ফেব্ৰুৱাৰী 2011 ৰ পৰা এতিয়া লাষ্ট ডে অফ ফেব্ৰুৱাৰী 2012 এটা 2012 ৰ লাষ্ট ডেটো আমি কি ধৰিম ফেব্ৰুৱাৰী 28 ধৰিম নে 29 ধৰিম এটা 2012 ক আমি 4 দি ডিভাইড কৰিব পাৰো মানে এটো লিপ ইয়াৰ হয় লিপ ইয়াৰ হোৱাৰ লগে লগে আমি ফেব্ৰুৱাৰী মাহটো ইয়াত 29 দিন ধৰিব লাগিব 29 ডেজ ফেব্ৰুৱাৰী 2012 মানে ইয়াৰ পৰা ইয়াত আহিছে হয় নহয় ফেব্ৰুৱাৰী মাহৰ ইয়াৰ 28 দিন মানে অলৰেডি ফেব্ৰুৱাৰী মাহটো ইয়াত গুছিয়ে গ'ল লাষ্টৰ দিনৰ পৰা ধৰিছে আৰু ইয়াত গুটে ফেব্ৰুৱাৰী মাহটো সোমাই গ'ল মানে 2012 ৰ গুটে ফেব্ৰুৱাৰী মাহটো সোমালে গতিকে এটো আমি কি পাম লিপ ইয়াৰ পাই আছো লিপ ইয়াৰ বুলি কোৱাৰ লগে লগে ইয়াত অড ডে কিমান হয় 2 হয় সো ইয়াত
12 টো দিয়া আছিলে 11 টো উলিয়াব লাগে সো আমি কি কৰিম মাইনাস কৰি দিম ওয়েডনেসডে মানে বুধবাৰৰ পৰা দুদিন মাইনাস কৰিলে বুধবাৰৰ আগত কি থাকে মঙ্গলবাৰৰ আগত সোমবাৰ মানে কি হ'ব আমাৰ মনডে আমাৰ এনসাৰটো কি হ'ব মনডে সোমবাৰ মানে ওয়েডনেসডে টিউজডে মনডে টিউজডে ওয়েডনেসডে মনডে ঠিক আছে এইখিনি আমি এনেকে সলভ কৰিব পাৰিম হ'ব কোৱেশ্চন নম্বৰ 5 আছে কোৱেশ্চন নম্বৰ 5 টো মই ইয়াতে সলভ কৰিম এইখিনি মই মুহাৰি পেলাইছো It was Wednesday on 2 July 1985 2 July 1985 কি আছে Wednesday আছে then what was the day of 2 July 1984 so আমি 1984 ৰ পৰা হিসাব কৰিম 2 July 1984 পৰা 2 July 1985 মানে জুলাই মাহৰ 2 তাৰিখৰ 84 চনৰ পৰা 85 চনলৈকে হিসাব কৰিম এতিয়া 84 তো ফেব্ৰুৱাৰী মাহটো হুমুৱা নাই এটো তো মানে পাৰে হৈ গল সো 2 জুলাই 84 ৰ পৰা 2 জুলাই 85 যদি আহো 85 ৰ ফেব্ৰুৱাৰী মাহটো হুমাই গল ইয়াত 85 ৰ ফেব্ৰুৱাৰী মাহটো ইয়াত হুমাই গল গতিকে আমি 85 টো সাম লিপ ইয়াৰ হয় না নহয় 85 টো লিপ ইয়াৰ নহয় সো ইয়াত অড ডে কিমান হ'ব 1 মানে এটো জেনাৰেল ডে হয় জেনাৰেল ইয়াৰ হয় সো জেনাৰেল ইয়াৰ যদি হয় 1 পাই গলো অড ডে 1 আমি কি কৰিম মাইনাস কৰি দিম কিয় মাইনাস কৰিম কাৰণ 85 ৰ দিয়া আছে 84 ৰ উলিয়াবহে লাগে হয় না সো কাৰ পৰা মাইনাস কৰিম ওয়েডনেসডেৰ পৰা যদি এদিন মাইনাস কৰো মানে বুধবাৰৰ আগৰ দিনটো কি হয় মঙ্গলবাৰ মানে টিউজডে আমাৰ আনসাৰটো কি পাই যাম আমি টিউজডে পাই যাম খুব ধুনিয়াকে খুব ইজিলি ওলাই আনসাৰ বিলাক হয় না ঠিক আছে সো আৰু কোৱেশ্চন আছে চাও কোৱেশ্চন নম্বৰ 6 আমি চাও It was Sunday on January 1, 2006. What was the day of the week of January 1, 2010? মানে ইয়াত 2006 ৰ পৰা 2010 লকে মানে 2007, 8, 9, 10 লকে হদিছে 1 জানুৱাৰী ঠিক আছে আমি জাস্ট মানে কি ইয়াৰত দিলে আমাৰ বেছি ইজি হয় জাস্ট আমি লিপ ইয়াৰ বিলাক আমি চেক কৰিব লাগে হয় নহয় monthly দিলে তাত 31 days না 30 days হেতু আমি চেক কৰিব লাগে জাস্ট ইমানে হয় সো ইয়াত ইয়াৰলি দিছে আমি জাস্ট লিপ ইয়াৰ বিলাক চেক কৰিম আৰু অড ডে বিলাক লিখিম এতিয়া 2006 ৰ পৰা 2007 সো 2006 ৰ ফেব্ৰুৱাৰী মাহ মানে এটো জানুৱাৰী 1 হা এটো 1 জানুৱাৰী এটো 1 জানুৱাৰী এটো 1 জানুৱাৰী মানে জানুৱাৰী 1 জানুৱাৰী 2006 ৰ পৰা 1 জানুৱাৰী 2007 1 জানুৱাৰী 2008 1 জানুৱাৰী 2009 1 জানুৱাৰী 2010 1 2 1 2 3 4 মানে কেই বছৰ হৈছে 4 বছৰ হৈছে এতিয়া আমি চাম এখিনি কোন কেটা লিপ ইয়াৰ হয় হা এতিয়া 1 জানুৱাৰী 2006 ৰ পৰা 1 জানুৱাৰী 2008 এতিয়া ফেব্ৰুৱাৰী মাহটো কোনটো ইয়াৰৰ ইনক্লুড হৈছে এটো আমি চাম 1 জানুৱাৰী 2006 ৰ পৰা বুলি কৈছে 7 ৰ 1 জানুৱাৰী লৈকে গতিকে 6 ৰ ফেব্ৰুৱাৰী মাহটো ইনক্লুড হৈছে সো ইয়াৰ পৰা ইয়ালে আহতে এটো লিপ ইয়াৰ হ'ব জানো নহয় সো ইয়াত আমি অড ডে পাম 1 এতিয়া 7 ৰ পৰা যদি 8 ত যাও 7 ৰ পৰা যদি 8 ত যাও 1 জানুৱাৰী 2007 ৰ পৰা 1 জানুৱাৰী 2008 মানে গোটে মানে 2007 ৰ গোটে মাহ কেটা ইনক্লুড হৈছে কিন্তু 8 ৰ ইনক্লুড হোৱা নাই মানে ফেব্ৰুৱাৰী মাহটো 7 ৰ ইনক্লুড হৈছে 2007 4 দি ডিভাইড নহয় গতিকে এটো লিপ ইয়াৰ নহয় এটো অড ডে পাম 1 এতিয়া 8 ৰ পৰা যদি 9 লে যাও 8 ৰ পৰা 9 লে গলে 1 জানুৱাৰী 2008 বুলি কোৱা হৈছে 1 জানুৱাৰী 2008 মানে কি হল ফেব্ৰুৱাৰী মাহটো 8 ৰ হুমাই গল 8 ৰ যদি হুমাই যায় 8 ক আমি 4 দি ডিভাইড কৰিব পাৰো গতিকে এটো লিপ ইয়াৰ হৈ গল লিপ ইয়াৰ হলে ইয়াত অড ডে 2 হ'ব আৰু 9 ৰ পৰা আকৌ 10 লে গলে ইয়াত ফেব্ৰুৱাৰী মাহটো যতে ইনক্লুড হক এটো কোনো এটাই 4 দি ডিভাইড নহয় সো ইয়াত কি হৈ যাব 1 হ'ব সো আমি কি পাই যাম 1 + 1 2 4 5 আমি কিমান প্লাস কৰিব লাগিব 5 কাৰ লগত সানডে হয় নাই দেওবাৰ সোম মঙ্গল বুধ বৃহস্পতি শুক্ৰ হয় না মানডে টিউজডে ওয়েডনেসডে থাৰ্সডে ফ্ৰাইডে সো আমাৰ আনসাৰটো কিমান হ'ব ফ্ৰাইডে হ'ব ঠিক আছে এনেকৈ আমি খুব ধুনিয়াকৈ উলিয়াব পাৰিম যিমানে বছৰ দিয়ক লাগিলে সেইখিনি আমি এনেকৈ কৰি উলিয়ালে হ'ব নেক্সট ইফ 6 March 2005 is Monday what was the day of the week on 6 March 2004 এতিয়া আমি 2004 পৰা হিসাব কৰিম 6 March 2004 পৰা 6 March 2005
পাছলৈ আমি হিচাপ কৰিম এটা মাৰ্চ মাহৰ 2004 মাৰ্চ মাহৰ পৰা ষ্টাৰ্ট হৈছে সো ইয়াত আমি ফেব্ৰুৱাৰী মাহটো নধৰো কাৰণ ফেব্ৰুৱাৰী মাহটো পাৰ হৈ গ'ল 2005 হে ফেব্ৰুৱাৰী মাহটো ইনক্লুড হৈছে সো এটো 2005 টো লিপ ইয়াৰ নহয় সো ফেব্ৰুৱাৰী মাহটো 28 দিন গতিকে লিপ ইয়াৰ যদি নহয় তেনেহলে ইয়াত অড ডে কিমান পাম আমি 1 পাই যাম সো 1 যদি অড ডে পাও এটো আমি প্লাস কৰিম না মাইনাস কৰিম 5 ৰ দিয়া আছে 4 ৰ খুদিছে গতিকে আমি মাইনাস কৰিম মনডেৰ পৰা মাইনাস কৰিলে আমি কিমান পাম সোমবাৰৰ আগৰ দিনটো কি হয় দেওবাৰ হয় হয় নহয় ইয়াত কি হৈ গ'ল দেওবাৰ কল কোন এইটো মই অপচনত মগলো দেওবাৰটো নাই নেকি এনেকৈ ভাবিছিলো সো সানডে আছে সানডে হ'ব দেওবাৰ ঠিক আছে এনেকৈ মূল্যাম নেক্সট আছে অন 8 ফেব্ৰুৱাৰী 2005 মানে 8 ফেব্ৰুৱাৰী 2005 ৰ 8 ফেব্ৰুৱাৰী মই ইয়াত সলভ কৰিছো এটো 2005 ৰ এটো কোৱেশ্চনৰ সলিউশনটো ইয়াত হ'ব 2005 ৰ 8 ফেব্ৰুৱাৰী কি বাৰ দিয়া আছে টিউজডে দিয়া আছে মানে মঙ্গলবাৰ what was the day of the week on 8 February 2004 so ইয়াত 2005 ৰ দিয়া আছে 2004 উলিয়াব লাগে মানে কি হয় ফেব্ৰুৱাৰী মাহ বুলি কোৱাৰ লগে লগে এইবিলাক অংক অলপ ইম্পৰ্টেন্ট হয় ইয়াত মানে কনফিউজনটো বেছি হৈ যায় লিপ ইয়াৰৰ কথা লৈ পেলাই গতিকে এই অংকবিলাক অলপ ইম্পৰ্টেন্ট হয় আমি ইয়াত 8 ফেব্ৰুৱাৰী 8 ফেব 2004 ৰ পৰা চাম 8 ফেব 2005 লৈ ঠিক আছে এতিয়া 2004 ৰ পৰা 2005 লৈ যদি চাও 8 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হৈছে গুটে ফেব্ৰুৱাৰী মাহটো যাব 8 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হৈছে গুটে ফেব্ৰুৱাৰী মাহটো যাব তেনলে ইয়াক আমি 4 দি ডিভাইড কৰিব পাৰো যদি পাৰো তেনলে ফেব্ৰুৱাৰী মাহটো 29 দিনিয়া হৈ যাব 29 দিনিয়া হোৱাৰ লগে লগে ইয়াত এটো লিপ ইয়াৰ সোমাই যাব কাৰণ 2005 ৰ 8 ফেব্ৰুৱাৰী লৈকে হে দিছে তাৰ পিছত যিমান দিনে থাকক দৰকাৰ নাই গতিকে ফেব্ৰুৱাৰী মাহটো কিমান হ'ব 29 দিনিয়া হ'ব আৰু এটো লিপ ইয়াৰ হ'ব যত আমি অড ডে 2 দিন পাও আৰু যদি অড ডে 2 দিন পাম তেনলে ইয়াত 2 টো প্লাস কৰিম নে মাইনাস কৰিম 5 ৰ দিয়া আছে 4 ৰ হদিছে মাইনাস কৰিম কৰ পৰা টিউজডেৰ পৰা যদি 2 মাইনাস কৰি দিও মানে মঙ্গলবাৰ তাৰ আগৰ হল সোমবাৰৰ আগৰ হল দেওবাৰ সো ইয়াতো আমাৰ এনসাৰটো কি হ'ব দেওবাৰ মানে সানডে মানে হলিডে হয় না ঠিক আছে আৰু লাষ্ট অলপ বেলেগ ধৰণৰ কোৱেশ্চন দুটা মান আছে আমি এখিনি সলভ কৰিম পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হয় চাই থাকিব নেক্সট লাষ্ট কোৱেশ্চন দুটা লৈছো আমি অলপ বেলেগ টাইপৰ কোৱেশ্চন পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হয় ইয়াত কি দিছে PQRS are 4 consecutive months where P and S have 30 days each then S will be August September November December এটো মানে কি কোনো ফৰ্মুলা বা কোনো কনসেপ্ট হেনেকে নহয় আৰু এটো আমি ক্যালেন্ডাৰ বিলাক চাই থাকো ক্যালেন্ডাৰ বিলাক চাই পেলাই আমাৰ মানে ক্যালেন্ডাৰৰ কথাটো কিমান মনত আছে কিমান মানে কমন সেন্স ব্যৱহাৰ কৰি পেলাই কোৱেশ্চনৰ সলিউশনটো ফাইন্ড কৰিব লাগে actually mental ability question হয় তো হেনেকে দিব পাৰে কেতিয়াবা আৰু ইয়াত দিছে if today is Saturday what will be the day 350 days from now মানে আজি ধৰিলক শনিবাৰ Saturday বুলি কৈছে suppose আজি শনিবাৰ আছে আজিৰ পৰা 350 দিন পিছত কি বাৰ হ'ব হেতু উলিয়াব লাগে একদম ইজি চাও ইয়াত আমি ফাৰ্স্ট কোৱেশ্চনটো চাইছো PQRS হয় না PQRS ইয়াত আছে P and S have 30 days ইয়াতো 30 days আছে ইয়াতো 30 days আছে এটা QR দুটা কি মানে QR দুটাত কিমান কি থাকিব মানে দিন থাকিব আমি যদি চাও আমি যদি হিসাব কৰো সদা এটা 30 দিনিয়া এটা 31 দিনিয়া এটা 30 দিনিয়া এটা 31 দিনিয়া মাহ হিচাপে আমি পাও হয় না কিন্তু কতবাত অলপ এটা মানে কি কয় তাত 30 31 জোৱাৰ লগে লগে জোৱাৰ পিছতো মানে কি হয় তাত দুটা মাহ আছে দুটা মাহত কনজিকিউটিভ দুটা মাহ আছে যত 31 দিনিয়া একে ৰাখে পাওনে কোড হিসাব কৰছ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই এটো জুলাই মাহটো ওপৰত পৰিছে নে জুলাই মাহটো কি হল 31 দিনিয়া আকৌ ইয়াৰ পৰা যদি হিসাব কৰো আগষ্ট মাহটো আকৌ ওপৰৰ পৰা ষ্টাৰ্ট হৈছে মানে আগষ্ট মাহটো কি হল 31 দিনিয়া হৈ গল মানে দুটা মাহ 31 দিনিয়া হৈ আছে হয় নহয় এতিয়া এই কনসেপ্টটো ইয়াত আমি ব্যৱহাৰ কৰিম চাও যদি 30 আৰু 30 হয় আমি যদি চাও যে 30 31 হ'ব লাগে
এইটো 30 এইটো 31 আকৌ এইটো 30 হ'ব লাগিব এইটো 31 হ'ব লাগিব কিন্তু আমাক 30 বুলি ইয়াত দিয়ে দিছে যে কিউআৰ দুটা কি হ'ব সো কিউআৰ দুটা অবিয়াসলি কি হ'ব 31 হ'ব লাগিব কাৰণ চাওক জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই জুন মাহত 30 দিন হৈ আছে জুলাই মাহত 31 দিন হৈ আছে আগষ্ট মাহত আকৌ 31 দিন হৈ আছে সেপ্টেম্বৰ মাহত আকৌ 30 দিন হৈ আছে মানে দুটা 30 দিনীয়া মাহৰ মাজত দুটা 31 দিনীয়া মাহ হুমাই আছে ঠিক আছে এইটো হৈছে ক্যালেন্ডাৰৰ মানে কি কয় এটা ইউনিক তাত মানে কি কয় হুমাই আছে এটা নিয়ম বুলিয়ে ক'ব পাৰি ইয়াত যদি মই এটো ধৰো জুন এটো হ'ব জুলাই এটো হ'ব আগষ্ট এটো হ'ব সেপ্টেম্বৰ সো এস মাহটো আমি কিমান পাই যাম সেপ্টেম্বৰ মাহ আমি পাম এস টু কি মাহ হ'ব সেপ্টেম্বৰ মাহ আমি পাম ঠিক আছে ক্যালেন্ডাৰ বিলাক চালে আমি এনে সদ্যহতে জানো যে 30 ফেব্ৰুৱাৰী মাহটো 28 দিন লিপ ইয়াৰ হলে 29 দিন হয় কিন্তু ইয়াৰ মাজতে সব জুলাই আৰু আগষ্ট মাহটো 31 দিনীয়া হৈ আছে আৰু জুলাই আৰু আগষ্টৰ দুইফালে দুটা মাহ আছে যেটো 30 দিনীয়া মাহ আছে হ'ব এটা নেক্সট কোৱেশ্চন আছে ইফ টুডে ইজ স্যাটাৰডে হোৱাট উইল বি দা ডে 350 ডেজ ফ্ৰম নাও এতিয়া আজি স্যাটাৰডে হয় আজি ধৰিল শনিবাৰ হয় না এতিয়া আজিৰ পৰা 350 দিন পিছত কি বাৰ হ'ব এতিয়া 350 দিন বুলি কোৱাৰ লগে লগে ইয়াতো দিনবিলাক ৰিপিট হৈ আছে সো আমি ইয়াত কি উলিয়াম অড ডে উলিয়াব যাওতে আমি 7 দি পেলাই ডিভাইড কৰি দিম 7 দি পেলাই যদি 350 ক ডিভাইড কৰো 7 5 গুণ 35 0 মানে ৰিমাইন্ডাৰ ইয়াত কি পাই গলো ৰিমাইন্ডাৰ কি পালো আমি 0 পালো যদি ৰিমাইন্ডাৰ 0 হয় 0 ৰ লগত যদি স্যাটাৰডে যোগ কৰো আমি কি পাম স্যাটাৰডে পাম আমি ৰিমাইন্ডাৰ যদি 1 পালো হয় স্যাটাৰডে লগত 1 যোগ কৰিলে সানডে পালো হয় 2 যোগ কৰিলে মনডে পালো হয় 3 যোগ কৰিলে টিউজডে পালো হয় এনেকৈ আমি আগবাৰো হয় নহয় এটা 350 ক মই 7 দি পেলাই ডিভাইড কৰি চালো অড ডে কিমান আছে 350 ক 7 দি পেলাই ডিভাইড কৰোতে আমি অড ডে পালো 0 এটা 0 ৰ লগত যদি স্যাটাৰডে যোগ কৰো আমি স্যাটাৰডে পাম সো আমাৰ আনসাৰটো কি হ'ব স্যাটাৰডে হ'ব যদি আজি স্যাটাৰডে হয় 350 দিন পিছত স্যাটাৰডে আমি পাম সো ইয়াৰ লগত ৰিলেটেড কোৱেশ্চন আহিব পাৰে কেতিয়াবা দি দিব পাৰে ঠিক আছে এখিনি সিবিএসই এনসিআরটি লেভেলৰ কোৱেশ্চন হয় সো তাৰ পৰা কালেক্ট কৰি পেলাই মই এখিনি দেখুৱালো পৰীক্ষাত দিব পাৰে 350 ডেজৰ ঠাইত বেলেগ কিবা এটা সংখ্যা ডাটা দি দিব পাৰে সো সদায় অড ডে উলিয়াই পেলাই আমি এনেকৈ সলিউশন বিলাক ফাইন্ড কৰিব পাৰিম ঠিক আছে সো এইখিনি আছিল এটা টাইপৰ ক্যালেন্ডাৰৰ ওপৰত মানে ৰিলেটেড কোৱেশ্চন এতিয়া নেক্সট ক্লাছত আমি আৰু এটা টাইপৰ কোৱেশ্চন ডিসকাস কৰিম এইখিনিত কি দিয়া আছিল ইয়াৰ যিখিনি কোৱেশ্চন বিলাক আমি আলোচনা কৰিলো এটা দিন তাৰিখ দিয়া থাকে আনটো দিন তাৰিখ উলিয়াব দিয়ে আমি নেক্সট যেটো ক্লাস কৰিম ডাইৰেক্টলি তাত আমি কি উলিয়াম যদি কৈ দিয়ে যে 26 জানুৱাৰী 1947 কি বাৰ আছিল উলিওয়া তাত আমাক একো ডাটা দিয়া নাই কিন্তু আমি তাৰ আনসাৰো উলিয়াব পাৰিম তাৰ কাৰণেও আছে কিছুমান ট্ৰিক কিছুমান কনসেপ্ট সো সেইখিনি আমি নেক্সট ক্লাছত ডিসকাস কৰিম সো আশা কৰিছো আজিৰ ক্লাছটো ভাল লাগিছে আপোনালোকে বুজি পাইছে ঠিক আছে তো যদি বুজি পাইছে আপোনালোকে পেজটো ফলো কৰিব আৰু লাইক কৰিব শেয়াৰ কৰিব আমাৰ ইউটিউব চেনেলও আছে অধীৰ মেথছ ক্লাছ বুলি এটো আপোনালোকে সাবস্ক্ৰাইব কৰি লব ৰেগুলাৰ ক্লাছ বিলাক পাই থাকিবৰ কাৰণে